মোৰ নমস্কাৰ জনাইছোঁ। মোৰ সৈতে উপস্থিত থকা শিক্ষাৰ নৱদ্বীপ আমি বজালী বুলি কওঁ, বজালী পাঠশালাৰ এই ভাৰতীয় জনতা পাৰ্টি বজালী জিলাৰ সভাপতি পদ্ম শৰ্মা ডাঙৰীয়াদেৱ, দুগৰাকী সাধাৰণ সম্পাদক। আপোনালোক সকলোৱে অৱগত যে যোৱা 1 ফেব্ৰুৱাৰী 2025 ইংৰাজী তাৰিখে ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তৃতীয়টো কাৰ্যকালৰ দ্বিতীয়খন পূৰ্ণাংগ বাজেট আৰু বিত্তমন্ত্ৰী হিচাপে নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীৰ অষ্টমখন বাজেট সংসদত উত্থাপন কৰিছে। বাজেটখন উত্থাপন হোৱাৰ পিছত প্ৰশ্ন হয়, তেতিয়াহ'লে আজি বাজেটৰ আমি এই সভাখন বা এই সংবাদমেলখন কিয় আয়োজন কৰিছোঁ? বাজেটখন সংসদত উত্থাপন হৈছে, এতিয়ালৈকে বাজেটখন গৃহীত হোৱা নাই। দ্বিতীয়টো কথা, এই বাজেটখন সমাজৰ সকলো স্তৰৰ সকলো লোককে, ধনী দুখীয়া, সমাজৰ মধ্যবিত্ত উচ্চ সকলো শ্ৰেণীৰ মানুহক আশা আকাংক্ষাক যাতে প্ৰতিফলিত কৰিব পাৰে, তাৰ বাবে এখন জনমুখী বাজেট বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে উপস্থাপন কৰিছে। বাজেট বুলি ক'লে আমি প্ৰথম যিটো বাজেটে আমাৰ বহু সময়ত এনেকৈ প্ৰশ্ন হৈছিল, মধ্যবিত্ত শ্ৰেণীয়ে বাজেটৰ জৰিয়তে কেনেদৰে উপকৃত হ'ব। এইবাৰ বাজেটত বিশেষকৈ মধ্যবিত্ত শ্ৰেণী যাৰ উপাৰ্জন 12 লাখ টকা, তেখেতসকলে 12 লাখ টকালৈকে কোনো আয়কৰ দিব নালাগে। ইয়াৰ ফলত যেনেকৈ প্ৰায় 50 কোটি 140 কোটি জনসংখ্যা ভাৰতৰ প্ৰায় 50 কোটি মানুহৰ মুখত হাঁহি বিৰিঙাব। লগতে এই 12 লাখ যিটো ইনকাম টেক্স দিব নলগা এই ক্লাছটোৱে কালিলৈকে অন্তত আগতে আমাৰ কি হৈছিলে, যেতিয়া বেংকত ঋণৰ কাৰণে আবেদন কৰে তেখেতসকলৰ প্ৰফাইলটো অৰ্থাৎ ইনকাম টেক্স কমকৈ দিয়াৰ কাৰণে বেংকৰ পৰা এটা ঋণ নাপায়। এতিয়া 12 লাখ টকাৰ যেতিয়া তেওঁৰ টেক্স এটা স্ল্যাব হ'ব, তেতিয়া বেংকৰ পৰা তেখেতে ঋণ পাব। দ্বিতীয়, আমি যদি চাওঁ, এই বিশেষকৈ সমাজৰ যিখিনি মধ্যবিত্ত বুলি ক'লে বহুত মধ্যবিত্তৰ কাৰণে এটা উপাৰ্জনৰ প্ৰধান আহিলা হৈ যায় তেখেতসকলৰ ঘৰ ভাড়া। আগতে এই ঘৰ ভাড়া যদি বছৰি 2,40,000 বা তাতকৈ বেছি পায়, অৰ্থাৎ মাহিলী যদি 20,000 টকা পায়, তেতিয়া তাৰে ওপৰত গ'লে 10% TDS দিব লাগিছিল। এইবাৰ বাজেটত 6 লাখ টকালৈকে, অৰ্থাৎ মাহিলী যদি ঘৰ ভাড়া আপুনি 50,000 টকাও পায়, তেতিয়াহ'লে আপুনি কেতিয়াও কৰ দিব নালাগে। ইয়ে সাধাৰণ মধ্যবিত্ত শ্ৰেণীক যথেষ্ট উপকৃত কৰিব। তৃতীয়তে, যদি আমি নিম্ন মধ্যবিত্ত যদি চাওঁ, যিখিনি মানুহে কোনো ধৰণে উপকৃত নহয় বুলি আমি ভাবোঁ, যাৰ PFত কণ্ট্ৰিবিউশ্যন নাই বা যিখিনি লোকৰ ESIC নাই, সাধাৰণ এজন আপুনি যদি বনুৱাৰ কথাই কয়, সেই বনুৱা শ্ৰেণীও এই বাজেটৰ জৰিয়তে উপকৃত হ'ব। তেওঁ 60 বছৰ পিছত 3,000 টকাকৈ পেঞ্চন লাভ কৰিব। গতিকে এই বাজেটখনে সমাজৰ সকলো শ্ৰেণীৰে আকাংক্ষাক প্ৰতিফলিত কৰিছে। শিক্ষাৰ ক্ষেত্ৰত যদি আমি যুৱ প্ৰজন্মৰ চাওঁ, এই বাজেটখনত যুৱ প্ৰজন্মৰ বাবে আমি সকলোৱে জানো, ভাৰতৰ 140 কোটি জনসংখ্যাৰ প্ৰায় 65% লোকৰ বয়স 35 বছৰৰ অনুৰ্ধৰ, অৰ্থাৎ প্ৰায় 91 কোটি মানুহ যুৱ। গতিকে ভাৰতৰ পৃথিৱীৰ আটাইতকৈ পুৰণি গণতন্ত্ৰৰ দেশ ভাৰত এখন নৱপ্ৰজন্মৰ দেশ, আৰু সেইকাৰণে কোৱা হয় যুৱ শক্তি ৰাষ্ট্ৰশক্তি। যিকোনো কাৰণত উচ্চ শিক্ষাৰ বাবে যেতিয়া এজন যুৱকে বাহিৰলৈ পঢ়িবলৈ যায়, তেখেতৰ পিতৃ মাতৃয়ে যেতিয়া আগতে পইচা পঠাব লগা হয়, তাৰে ওপৰতো কৰ দিব লাগিছিল। এইবাৰ বাজেটত যি ল'ৰা ছোৱালীয়ে বাহিৰত পঢ়িবলৈ যাব, বিদেশলৈকে যাব উচ্চ শিক্ষাৰ বাবে, তেখেতসকলে কোনো ধৰণৰ কৰ প্ৰদান কৰিব নালাগে। দ্বিতীয়তে, যিটো আমাৰ ছিনিয়ৰ চিটিজেন অৰ্থাৎ জ্যেষ্ঠ নাগৰিক, এই জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে বাজেটত বহুখিনি সুবিধা আগবঢ়াইছে। কষ্ট উপাৰ্জিত ধনখিনি এগৰাকী জ্যেষ্ঠ নাগৰিকে যেতিয়া বেংকত থয় বা যদি কোনো মিউচুৱেল ফাণ্ড বা ফিক্সড ডিপজিটো কৰে, তেতিয়া তাৰে ওপৰতো যি উপাৰ্জন হয়, সেই উপাৰ্জনৰ 50,000 টকালৈকে
তেখেতসকলে টেক্স দিব নালাগিছিল, কিন্তু তাৰে ওপৰত গ'লে কৰ প্ৰদান কৰিব লাগিছিল। এইবাৰ বাজেটত সেই পৰিসীমাও 1 লাখ টকালৈকে বৃদ্ধি কৰিছে। গতিকে ইয়ে আমাৰ যিখিনি বয়োজ্যেষ্ঠ লোক তেখেতসকলকো উপকৃত কৰিব। আমি জানো যে ভাৰত এখন কৃষি প্ৰধান ৰাষ্ট্ৰ। গতিকে ভাৰতৰ অৰ্থনীতিৰ প্ৰধান বুনিয়াদ হৈছে এই কৃষি, আৰু সেইকাৰণে কৃষকক সকাহ দিবৰ কাৰণে এইবাৰ বাজেটত বিশেষকৈ কৃষকসকলৰ যি ঋণৰ পৰিমাণ কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে যি 3 লাখ পাইছিল, এইবাৰ 5 লাখলৈকে বৃদ্ধি কৰিছে। গতিকে এই বাজেটখনে সমাহিত কৰিছে সকলো শ্ৰেণীক, সমাজৰ প্ৰত্যেক শ্ৰেণীৰে আকাংক্ষাক প্ৰতিফলিত কৰিছে। এই যিটো মই 12 লাখ টকালৈকে ক'লোঁ যে এতিয়া আয়কৰ দিব নালাগে, আজিৰ পৰা যদি আমি কিছু বছৰ পিছুৱাই যাওঁ, 2014 চনৰ কথা যদি চাওঁ, 2014 চনত মাত্ৰ 2.5 লাখ টকালৈকে আপুনি কৰ দিব নালাগিছিল, 2.5 লাখৰ ওপৰত গ'লে কৰ দিব লাগিছিল। তাৰমানে প্ৰায় 8,000 বা 9,000তকৈ যদি বেছি আপুনি উপাৰ্জন কৰে তেতিয়াহ'লে কৰ দিব লাগিছিল। আৰু এইবাৰ বাজেটত আপুনি 1 লাখ টকালৈকে কোনো ধৰণৰ কৰ দিব নালাগে। ইয়ে কিমান যুগান্তকাৰী পৰিৱৰ্তন আনিব। যদিও এই বাজেটখনক বিভিন্ন ধৰণে আপুনি যেনেকৈ ব্যাখ্যা নকৰক কিয়, প্ৰত্যেক শ্ৰেণীৰ, বিশেষকৈ আমি কওঁ যে আমি যিখিনি আমি ক'লোঁ দুখীয়া বা মধ্যবিত্ত, উচ্চ শ্ৰেণীকৈ এই বাজেটখনে সহায় কৰিব। কেনেকৈ? আগতে বাজেটৰ 15 লাখ টকালৈকে আপুনি যদি 15 লাখ টকাৰ উপাৰ্জন বা তাতকৈ বেছি হয় তেতিয়াহ'লে 30% কৰ দিব লাগিছিল। সেই পৰিসীমাও এতিয়া 24 লাখ টকালৈকে বৃদ্ধি কৰিছে, অৰ্থাৎ উচ্চ মধ্যবিত্তও ইয়াৰ পৰা উপকৃত হ'ব। যদি আপোনালোকে জানে যে কোনো চৰকাৰী চাকৰিয়ালৰে নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰে। নিবনুৱা সংস্থাপনৰ এক আহিলা, বিভিন্ন আহিলাৰ ভিতৰত চৰকাৰী সংস্থাপন, কিন্তু যুৱকসকলক, নৱপ্ৰজন্মৰ যুৱকসকলক আগুৱাই অনাৰ কাৰণে যাতে নিজে নিজৰ ভৰিত থিয় দিব পাৰে, তাৰ কাৰণে যিটো ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ MSME বুলি কওঁ, সেই MSMEৰ ক্ষেত্ৰতো এইবাৰ বাজেটত বহুখিনি হাত ব্যৱধান আনিছে। তাৰে ভিতৰত যদি আমি চাওঁ, যিটো আগতে আমি MSMEৰ ক্ষেত্ৰত যিটো পৰিসীমা আছিল, সেই পৰিসীমাটো এইবাৰ বাজেটত বৃদ্ধি কৰিছে। আগতে যদি 5 কোটি টকাৰ কোনোবাই ব্যৱসায়িক লেনদেন কৰিছিল তেতিয়া আমি সেইটোক অতি ক্ষুদ্ৰ বুলি কৈছিলোঁ, আৰু এইবাৰ বাজেটত সেইটো 10 কোটি টকালৈকে বৃদ্ধি কৰিছে। ঠিক তেনেকৈ যিখিনি আমি ক্ষুদ্ৰ উদ্যোগ কওঁ, ক্ষুদ্ৰ উদ্যোগ আগতে আছিলে 50 কোটি, অৰ্থাৎ 50 কোটি টকাৰ ব্যৱসায় কৰিলে ক্ষুদ্ৰ উদ্যোগ, এতিয়া 100 কোটি টকা কৰিছে। মজলীয়া উদ্যোগৰ ক্ষেত্ৰত 250 কোটিটো এইবাৰ 500 কোটি কৰিছে। প্ৰশ্ন হয়, ইয়ে কেনেকৈ উপকৃত কৰিব? ইয়ে আপোনাক যেনেদৰে মুদ্ৰা লোন 10 লাখ আছিল আগতে, এতিয়া 20 লাখলৈকে বৃদ্ধি কৰিছে, ঠিক তেনেদৰে ইয়ে আপোনাক MSME ক্ষেত্ৰত টেক্স ৰিলিফ দিব, অৰ্থাৎ চৰকাৰে কিছু স্লেব বনায় য'ত ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ কাৰণে ৰেহাই দিয়ে। আনকি আপুনি বিভিন্ন ধৰণৰ সুবিধা, চৰকাৰৰ ছাবচিডি, এই পৰিসীমা বৃদ্ধিৰ কাৰণে তেখেতসকলে সেই সুবিধাখিনি ল'ব পাৰিব। গতিকে এইবাৰ বাজেটৰ প্ৰত্যেক শ্ৰেণীক যেনেকৈ আমি সাঙুৰি লৈছোঁ, ঠিক তেনেদৰে আপুনি যদি চাই, যেতিয়া আমাৰ চৰকাৰখন আহিছিল কেন্দ্ৰত 2013-14 চনত আমাৰ চৰকাৰখন অহাৰ আগত শেষৰখন কংগ্ৰেছৰ দিনত বাজেটৰ পৰিসীমা আছিল মাত্ৰ 16 লাখ কোটি টকা, আৰু সেয়া বৃদ্ধি হৈ এইবাৰ 50,65,000 কোটি টকালৈকে বৃদ্ধি হৈছে। যিটো বৃদ্ধি হোৱাৰ লগে লগে বহুতে কয় আমি ঋণৰ পৰিমাণ বৃদ্ধি হৈ গৈ আছে। আপোনালোকক অৱগত কৰিবলৈ পাই সুখী হ'ম যে 13-14 চনত যি 100 টকা চৰকাৰে লয়, সেই 100 টকা খৰচ কৰিব লাগিলে তাৰে 4 টকা 80 পইচা ঋণ ল'ব লাগিছিল, আৰু আজি সেইটো 4 টকা 40 পইচা হৈছে। গতিকে অসমৰ প্ৰেক্ষাপটতো আমি এই যদি বাজেটৰ কথা চাই যথেষ্ট আমি ইয়াৰে ডেভেলপমেণ্ট দেখিছোঁ। নামৰূপ সাৰ কাৰখানালৈকে আপোনালোকে যদি মন কৰে, নামৰূপ সাৰ কাৰখানাৰ আমাৰ ইয়াৰ ব্যৱসায় পৰিসীমা বৃদ্ধি হৈছে। 12,70,000 মেট্ৰিক টন সাৰৰ উৎপাদনে বিশেষকৈ উজনি অসমক যি আমি চাহ উদ্যোগিত অঞ্চল বুলি কওঁ, এই চাহ উদ্যোগিত অঞ্চলৰ ক্ষেত্ৰত বহু পৰিমাণে সহায় কৰিব এই ইউৰিয়া বৃদ্ধি কৰাৰ কাৰণে।
গতিকে প্ৰত্যেক ক্ষেত্ৰতে বাজেটৰ ক্ষেত্ৰত যি আমি কেতিয়াবা শুনিছিলোঁনে সকলোৱে কয় মাহী আইৰ দৃষ্টিৰে চায় অসমক উত্তৰ পূৰ্বাঞ্চলক এই মাহী আইৰ দৃষ্টিৰে চোৱা এইখন অসমক মাননীয় মোদী নেতৃত্বাধীন চৰকাৰৰ সময়তে 2001 চনৰ আগত মোদী নেতৃত্বাধীন চৰকাৰখন অহাৰ আগত অটল বিহাৰী বাজপেয়ীদেৱে এই উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ কাৰণে প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ পৰা মিনিষ্ট্ৰীৰ পৰা 10% কৰ্তন কৰি 10% ধন কাটি আনি এটা ডিপাৰ্টমেণ্টৰ সৃষ্টি কৰিছিল ডনাৰ্ড নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্টৰ কাৰণে আৰু প্ৰত্যেক ডিপাৰ্টমেণ্টৰ পৰা 10% কাটি আনি এই ডনাৰ মিনিষ্টাৰলৈকে আবণ্টন দিছিল আৰু তাৰে সুফল আমি পাইছোঁ যোৱাবাৰতকৈ প্ৰায় 47% ধন এইবাৰ ডনাৰলৈকে বেছি দিছে ঠিক তেনেদৰে আমি যদি চাওঁ নৰ্থ ইষ্টৰ কাৰণে কেন্দ্ৰৰ সম্পূৰ্ণৰূপে 100% সাহায্য দি বহুকেইটা আঁচনি আছে যাৰ আপুনি ক'ব পাৰে PM ডিভাইন আঁচনি প্ৰাইম মিনিষ্টাৰ ডেভেলপমেণ্ট যিটো আঁচনি প্ৰয়োগ কৰিছে তাত 100% দিছে আৰু এইবাৰ তাত 900 কোটি টকা যোৱাবাৰতকৈ বেছিকৈ আবণ্টন দিছে গতিকে অষ্টলক্ষ্মী হিচাপে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি কৈ থাকে আপোনালোকক জনাওঁ এডভান্টেজ 2ৰ কাৰণে যে আহি আছে তাত উদ্বোধনৰ কাৰণে মাননীয় প্ৰধানমন্ত্ৰীলৈকে আহিব কেতিয়াবা এনেকুৱা হৈছিল নে যে আমি ইয়াৰ পৰা 15 বছৰ এজন সাংসদ প্ৰধানমন্ত্ৰী ৰূপে পঠাইছিলোঁ আৰু সেই প্ৰধানমন্ত্ৰীজনে সম্ভৱতঃ অসমলৈকে মাত্ৰ 3-4 বাৰ আহিছিল এই 15 বছৰীয়া শাসনত আৰু এইগৰাকী প্ৰধানমন্ত্ৰী দ্বিতীয়টো টাৰ্ম শেষ হৈ তৃতীয়টো টাৰ্মৰ মাত্ৰ এবছৰ গৈছে প্ৰায় 2 বছৰ গৈছে আপুনি যদি চাই এই সময়ছোৱাত 12 বছৰীয়া সময়ছোৱাত এতিয়ালৈকে 53 বাৰ উত্তৰ পূবলৈকে আহিছে গতিকে অসমৰ উন্নয়নৰ ক্ষেত্ৰত মোদী ডাঙৰীয়াই আৰু দূৰদৰ্শী আমাৰ মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি সকলোৱে আশাবাদী যে এদিন অতি শীঘ্ৰেই অসমখন ভাৰতৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত প্ৰতিষ্ঠিত হ'ব গতিকে পুনৰবাৰ মই এইটোৱেই ক'ম এইবাৰ কেন্দ্ৰীয় বাজেটে সমাজৰ উচ্চ নিম্ন মধ্যবিত্ত সকলো শ্ৰেণীৰহে আকাংক্ষাক প্ৰতিফলিত কৰি এখন জনমুখী আৰু সৰ্বস্পৰ্শী বাজেট সংসদত উত্থাপন হৈছে ধন্যবাদ